নমস্কাৰ। কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে ডিচেম্বৰ মাহৰ শেষৰ ফালে আৰু নতুন বছৰৰ আৰম্ভণিতে জানিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ যোগেদি আগবঢ়াবলৈ লৈছোঁ। আপোনালোকে নিশ্চয় জানে যে কিছুদিনৰ আগতে মুখ্যমন্ত্ৰী মহোদয়ে ৰন্ধনকৰ্মীসকলৰ মাননি বৃদ্ধিৰ কথাটো তেখেতে উত্থাপন কৰিছিল আৰু তেওঁলোকৰ সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে এই প্ৰস্তাৱক তেওঁলোকে আদৰণি জনাইছে আৰু লগতে তেওঁলোকৰ আৰু কেইটামান দাবী তেখেতলোকে উত্থাপন কৰিছে। এতিয়া কিছু দ্বিতীয়টো খবৰলৈ। সপ্তম পে কমিশ্যন ভাল খবৰ, জানুৱাৰী 2025 বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ ডিএ। 7 পে কমিশ্যন কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে নতুন বছৰত লাভ কৰিব ভাল খবৰ। নতুন বছৰত কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধিৰ সম্ভাৱনা আছে। চৰ্চা চলিছে যে পুনৰ এবাৰ ডিএ বৃদ্ধি পাব। AICPI ইণ্ডেক্সত সংখ্যামতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ জানুৱাৰী মাহত 3% ডিএ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। তেতিয়া বৰ্তমানৰ 53% ডিএ গৈ 56% হ'ব। কিয়নো AICPI ইণ্ডেক্সত দেশৰ মূল্যবৃদ্ধি আৰু সামগ্ৰীৰ দাম পৰিৱৰ্তন ট্ৰেক কৰে। এতিয়ালৈকে 6 মাহৰ বাবে জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ আৰু মাহৰ নাম্বাৰ প্ৰকাশ কৰিছে। গতিকে অক্টোবৰৰ শেহতীয়া সংখ্যাত ইণ্ডেক্স 144.5ত উপনীত হয়। এনে অৱস্থাত ডিএ 55.05%ত উপনীত হয়। উল্লেখযোগ্য যে বৰ্তমান ডিএৰ হাৰ 53% আৰু জুলাই 2024ৰ পৰা কাৰ্যকৰী হৈছে। কেন্দ্ৰীয় চৰকাৰে প্ৰতি 6 মাহত ডিএ সংশোধন কৰে। জুলাই 2024ত 3% বৃদ্ধিৰ পিছতে এতিয়া জানুৱাৰী 2025ত 3% বৃদ্ধিৰ সম্ভাৱনা আছে। ইয়াৰ ফলত 1 কোটিৰো অধিক কৰ্মচাৰী আৰু পেঞ্চনভোগী লাভান্বিত হ'ব। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে নতুন ডিএ জানুৱাৰী 2025ত কাৰ্যকৰী হ'ব। অৱশ্যে ইয়াৰ ঘোষণা 2025ৰ মাৰ্চত হোৱাৰ সম্ভাৱনা আছে। সাধাৰণতে চৰকাৰে মাৰ্চত হোলীৰ আশে-পাশে ডিএ ঘোষণা কৰে। এতিয়া আহিছোঁ দ্বিতীয়টো খবৰলৈ। পেঞ্চনৰ অডিট 30 দিনত জমা। শিক্ষকৰ অডিট সম্পূৰ্ণ কৰাৰ নিৰ্দেশনা হিচাপে পৰীক্ষক সঞ্চালকালয়ৰ নিৰ্দেশনা জাৰি কৰা হৈছে। ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰী মহোদয়ে দিলে ভাল খবৰ। 1 জানুৱাৰীত মিউচুৱেল ট্ৰেন্সফাৰ পৰ্টেল আৰম্ভ হ'ব। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কাৰণে মিউচুৱেল ট্ৰেন্সফাৰৰ কাৰণে যি পৰ্টেল, সেই পৰ্টেল মুখ্যমন্ত্ৰী মহোদয়ে শুভ আৰম্ভণি কৰিব আৰু ইয়াৰ লগে লগে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ অসমৰ কৰ্মচাৰীসকলৰ তেওঁলোকৰ মিউচুৱেল ট্ৰেন্সফাৰৰ কাৰণে এক বাট মুকলি হ'ব, যি এক যুগান্তকাৰী পদক্ষেপ হিচাপে বিবেচিত হ'ব। ইয়াৰ আগতে শিক্ষকসকলৰ কাৰণে মিউচুৱেল ট্ৰেন্সফাৰৰ ব্যৱস্থা আছিল আৰু তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলেও মিউচুৱেল ট্ৰেন্সফাৰৰ সুবিধা ল'বৰ পৰা বহুখিনি উপকৃত হ'ব। ইয়াৰ লগতে কৰ্মৰত অৱস্থাত মৃত্যু হোৱা চৰকাৰী কৰ্মচাৰীক অতিৰিক্ত জীৱন বীমাৰ সুবিধা দিয়াৰ বাবে 1 জানুৱাৰীত বেংকৰ সৈতে বুজাবুজি চুক্তি সম্পন্ন কৰিব অসম চৰকাৰে। অন্য এটা খবৰলৈ আহিছোঁ। শিক্ষকৰ মৰ্যাদা প্ৰদান, দৰমহা বৃদ্ধিৰ দাবীত টিউটৰসকলে যি আন্দোলন চলাইছিল তাৰ মাজতে শিক্ষামন্ত্ৰীৰ সৈতে আলোচনা হৈছে আৰু আলোচনাত দৰমহা বৃদ্ধিৰ আশ্বাস প্ৰদান কৰিছে। অন্য এটা খবৰলৈ আহিছোঁ। সপ্তম দৰমহা আয়োগত কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে দুটা ভাল খবৰ আহিব। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ দীৰ্ঘদিন ধৰি অসংখ্য চৰকাৰী ঘোষণাৰ আশা কৰি আহিছে আৰু ইয়াৰ ভিতৰতে 18 মাহৰ ডিএ বাবদ আৰু অষ্টম দৰমহা আয়োগৰ বাবে ঘোষণা কৰাটো উল্লেখযোগ্য বুলি গণ্য কৰা হৈছে। চৰকাৰী সূত্ৰই ইংগিত দিছে যে 2025ত নৱবৰ্ষৰ আৰম্ভণিতে ভাল খবৰ আহিব। গতিকে আগন্তুক বাজেট উল্লেখযোগ্য হিচাপে বিবেচিত হ'ব, কিয়নো আগন্তুক বাজেটত অষ্টম দৰমহা আয়োগ গঠন অথবা অন্য বিকল্প পদ্ধতিৰে কৰ্মচাৰী পেঞ্চনৰ দৰমহা বৃদ্ধিৰ প্ৰসংগটো উত্থাপন কৰিব বুলি সকলোৱে আশা কৰিছে। গতিকে আগন্তুক বাজেটলৈ, ফেব্ৰুৱাৰী বাজেটলৈ, কেন্দ্ৰীয় বাজেটলৈ সকলোৱে আগবাঢ়ি চাই আছে। গতিকে নতুন ফৰ্মুলা যিটো শ্বেয়াৰ কৰা হৈছে সেইটো হ'ল যে অষ্টম পে কমিশ্যনৰ ঠাইত প্ৰযোজ্য হ'ব নতুন সূত্ৰ। এই সম্পৰ্কত আজি তাৰিখতো এখন গুৰুত্বপূৰ্ণ বৈঠক হৈছে। গতিকে চৰকাৰী কৰ্মচাৰীৰ সুবিধাৰ্থে নতুন দৰমহাৰ সূত্ৰ, ইয়াৰ দিনত প্ৰতি যি চৰকাৰীসকলৰ দৰমহা বৃদ্ধিৰ কাৰণে চৰকাৰে নতুন হয় এটা সূত্ৰ হয়তো তেওঁলোকে উদ্ভাৱন কৰিব, যাৰ দ্বাৰা তেওঁলোকৰ পাৰফৰ্মেঞ্চ আৰু লগতে যিটো মুদ্ৰাস্ফীতি তাৰ সকলোখিনি দিশ উল্লেখ কৰি কেনেদৰে বৃদ্ধি কৰা হয় তাৰ এটা বিবেচনা কৰিব, নতুন ফৰ্মুলা উলিয়াব। আৰু এনেধৰণৰ সিদ্ধান্ত লোৱাৰ আগতে নিশ্চয় কৰ্মচাৰী সংগঠনসমূহৰ লগতো চৰকাৰে আলোচনা বিলোচনা কৰিব আৰু আশা কৰা হৈছে আগন্তুক বাজেটতে এই সম্পৰ্কত ভাল খবৰ আহিব। অন্য এটা খবৰলৈ আহিছোঁ। শিক্ষামন্ত্ৰী মহোদয়ে জনতা ভৱনত শিক্ষা বিভাগৰ বিষয়বৰ্গৰ সৈতে এখন সন্মিলিত টিউটৰ মঞ্চৰ লগত তেওঁলোকে আলোচনা কৰে আৰু তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ কাৰণে আশ্বাস প্ৰদান কৰে।
গতিকে টিউটৰসকলৰ সমস্যা দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ পথত। অন্য এটা খবৰলৈ আহিছোঁ, HCৰ এক নিৰ্দেশনা উচ্চ ন্যায়ালয়ৰ জলসম্পদ বিভাগে দিবলৈ 1815 গৰাকী চূড়ান্ত আবেদনকাৰীক নিযুক্তি প্ৰদানৰ কাৰণে উচ্চ ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰিছে। গতিকে 1815 গৰাকী চূড়ান্ত আবেদনকাৰী তেওঁলোকৰ নিযুক্তিৰ ক্ষেত্ৰত এক নিৰ্দেশনা প্ৰদান কৰিছে আৰু জলসম্পদ বিভাগে সেই হিচাপতে 1815 গৰাকী চূড়ান্ত আবেদনকাৰীক নিযুক্তি দিবলৈ তেওঁলোকে এতিয়া ব্যৱস্থা গ্ৰহণ কৰিব। গতিকে বহুদিন ধৰি চলি আছিল আৰু 45 দিনৰ ভিতৰতে জলসম্পদ বিভাগত 1815 গৰাকীয়ে পাব নিযুক্তি। গতিকে এটা ভাল খবৰ জলসম্পদ বিভাগৰ। ইতিমধ্যে 131 গৰাকী প্ৰাৰ্থী নিযুক্তি আৰু প্ৰাসংগিক নথিপত্ৰ জলসম্পদ বিভাগৰ তেওঁলোকে লাভ কৰিছে। এতিয়া আহিছোঁ এটা খবৰলৈ, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী অৱসৰ বয়সত কিবা পৰিৱৰ্তন হ'ব নেকি? ৰাজ্যসভাৰ সদস্য তেজবীৰ সিঙে তেখেতে প্ৰশ্ন কৰে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী অৱসৰ বয়স সলনি কৰাৰ বাবে চৰকাৰে কিবা পৰিকল্পনা আছে নেকি? ইয়াৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এনে কোনো প্ৰস্তাৱ বিচাৰাধীন হোৱা নাই বুলি তেখেতে উল্লেখ কৰিছে। অৱসৰ বয়স বৃদ্ধি কৰিবৰ কাৰণে বিচৰা কৰ্মচাৰীৰ বাবে কিবা পৰিকল্পনা আছে নেকি বুলিও তেওঁ সোধা প্ৰশ্নত কয় যে এনেধৰণৰ কোনো পৰিকল্পনা বৰ্তমান চৰকাৰৰ হাতত বিচাৰাধীন হৈ থকা নাই। কেন্দ্ৰই স্পষ্ট কৰি দিছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী অৱসৰ বয়স সলনি কৰাৰ বাবে চৰকাৰৰ এনে কোনো পৰিকল্পনা নাই। কেন্দ্ৰীয় কৰ্মীজনৰ অভিযোগ আৰু পেঞ্চন মন্ত্ৰী ডক্টৰ জিতেন্দ্ৰ সিঙে স্পষ্ট কৰি দিয়ে যে তেনে কোনো পৰিকল্পনা বৰ্তমান ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। ইয়াৰ পৰিৱৰ্তে অৱসৰ লোৱা যদি কোনোবাই তেওঁলোকে ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট ল'ব বিচাৰে তেতিয়াহ'লে পেঞ্চনৰ যি নিয়ম সেৱাবিধি 2021 আৰু সৰ্বভাৰতীয় মৃত্যু সেৱা অৱসৰ সুবিধা নিয়ম 1958 অধীনত তেওঁলোকে ভলণ্টিয়াৰ পেঞ্চন ল'ব পাৰে। ৰাজ্যসভাৰ সদস্য তেজবীৰ সিঙে প্ৰশ্ন কৰে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী অৱসৰ বয়সৰ সলনি কৰাৰ বাবে চৰকাৰৰ কিবা পৰিকল্পনা আছে নেকি? ইয়াৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এনে কোনো প্ৰস্তাৱ বিচাৰাধীন হোৱা নাই বুলি উল্লেখ কৰে। অৱসৰ বয়স বৃদ্ধি কৰিব বিচৰা কৰ্মচাৰীৰ বাবে কিবা পৰিকল্পনা আছে নেকি বুলিও সিঙে সোধা প্ৰশ্নত লিখিত উত্তৰ জনোৱা হয় যে তেনে কোনো পৰিকল্পনা নাই। গতিকে অৱসৰৰ বয়স বৃদ্ধিৰ ব্যাপক যিটো নীতি, কোনো কৰ্মচাৰীয়ে চৰ্ত পূৰণ কৰিলে আগতীয়াকৈ অৱসৰ লোৱাৰ পথ বাছি ল'ব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়। এজন কৰ্মচাৰীয়ে কেন্দ্ৰীয় অসামৰিক সেৱা পেঞ্চন নিয়ম 2021 আৰু সৰ্বভাৰতীয় সেৱা মৃত্যুসহ অৱসৰ সুবিধা নিয়ম 1958 অধীনত আগতীয়া অৱসৰৰ পথ বাছি ল'ব পাৰে। গতিকে বহুতেই 62 বছৰলৈ বৃদ্ধি কৰা হৈছে বুলি তেওঁলোকে বাতৰি প্ৰচাৰ কৰিছে, কিন্তু এই কথাটো সত্য নহয়। গতিকে কেন্দ্ৰীয় চৰকাৰৰ পৰা আহিলে এটা গুৰুত্বপূৰ্ণ খবৰ। অন্য এটা খবৰ লৈ আহিছোঁ, পেঞ্চন সন্দৰ্ভত নতুন গাইডলাইন ফৰ্ম 6A পূৰণ কৰিব লাগিব। এই সম্পৰ্কত আমি বিতংভাৱে আলোচনা কৰিম। গতিকে অৱসৰ লোৱা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে তথ্য আছে। পেঞ্চনৰ আবেদন কৰিবলৈ এতিয়া তেওঁলোকে অনলাইন ফৰ্ম 6A পূৰণ কৰিব লাগিব। অৱসৰৰ পদ্ধতি সম্পৰ্কীয় নতুন নিয়মটো হ'ল যে 2024 6 নৱেম্বৰৰ পৰা দেশত কাৰ্যকৰী হৈছে। অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে ভৱিষ্য বা EHRMS পৰ্টেল ব্যৱহাৰ কৰি নতুন একক পেঞ্চন প্ৰপত্ৰ 6A পূৰণ কৰিব পাৰিব। অৱসৰপ্ৰাপ্ত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে কাগজৰ আবেদন আৰু বিবেচনা কৰা নহ'ব। এই তথ্য ভাৰত চৰকাৰৰ কৰ্মচাৰী ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ৰ ভিতৰত পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগে প্ৰকাশ কৰা জাননীত প্ৰদান কৰা হৈছে। গতিকে গুৰুত্বপূৰ্ণ খবৰ। পূৰ্বে পেঞ্চনৰ আবেদন প্ৰপত্ৰ কাগজত পূৰণ কৰিবলগীয়া হৈছিল, কিন্তু এতিয়া কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ পৰা অৱসৰ লোৱা কৰ্মচাৰীসকলে পেঞ্চনৰ বাবে অনলাইন পেঞ্চন ফৰ্ম পূৰণ কৰিব লাগিব। এই নতুন নিয়ম চৰকাৰী প্ৰক্ৰিয়াসমূহ ডিজিটেলাইজ কৰাৰ এক পদ্ধতি। অন্য এটা খবৰলৈ আহিছোঁ, বদলিৰ নিৰ্দেশনামা বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। নতুন কৰ্মস্থলীত সময়মতে যোগদান নকৰিলে সন্মুখীন হ'ব লাগিব কঠোৰ অনুশাসনমূলক ব্যৱস্থাৰ। নেশ্যনেল কাউন্সিল অৱ জইণ্ট কনচালটেটিভ মেচিনেৰী JCM-ৰ সম্পাদক শিৱগোপাল মিশ্ৰই কয় যে কমেও 2.86 ফিটমেণ্ট ফেক্টৰ আশা কৰিছে। সপ্তম দৰমহা আয়োগৰ অধীনত 2.58 ফিটমেণ্ট ফেক্টৰ আছিলে, তাৰ তুলনাত 29 পইণ্ট বেছি হ'ব। ইউনিফাইড পেঞ্চন স্কিম কেনেদৰে গণনা কৰা হ'ব? কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ইউনিফাইড পেঞ্চন আৰম্ভ কৰা হৈছে, যি পেঞ্চন স্কিমৰ আওতাত 50% পেঞ্চন নিশ্চিত কৰা হৈছে। UPS পেঞ্চন প্লেন ঘোষণাৰ পিছৰে পৰা চৰকাৰী কৰ্মচাৰীসকলৰ মাজত যথেষ্ট জল্পনা কল্পনাৰ সৃষ্টি হৈছে। এতিয়া সকলোৰে মনত এটা প্ৰশ্ন হৈছে যে অৱসৰৰ পিছত UPS পৰিকল্পনা অনুসৰি কিমান পেঞ্চন লাভ কৰিব। বহুতে জানিব বিচাৰে যে অৱসৰ লোৱাসকলে কিমান পেঞ্চন পাব। যদি আপোনাৰ 1 এপ্ৰিলৰ পৰা 2024 কাৰ্যকৰী হ'ব। এই আঁচনিৰ জৰিয়তে চৰকাৰী কৰ্মচাৰীৰ বৰঙণিৰ ওপৰত পেঞ্চনৰ সুবিধা প্ৰদান কৰা হ'ব। আপুনি নিশ্চিত পেঞ্চন পাব আৰু তদুপৰি কৰ্মচাৰীজনৰ মৃত্যুৰ পিছত পৰিয়ালৰ সদস্যসকলক পেঞ্চনৰ সুবিধা প্ৰদান কৰা হ'ব। যিসকলে 10 বছৰৰ অধিক আৰু 25 বছৰৰ কম সেৱা আগবঢ়ায় তেওঁলোকে ন্যূনতম 10,000 টকাৰ পেঞ্চন দিয়া হ'ব।
কোনে কোনে লাভ কৰিব বোনাছ? এই বোনাছ 2023-24 বিত্তীয় বৰ্ষৰ বাবে ভাৰতীয় সেনা অস্ত্ৰ কৰ্পছ AOCত নিয়োজিত যোগ্য প্ৰতিৰক্ষা অসামৰিক কৰ্মচাৰীক প্ৰদান কৰা হ'ব। এই বোনাছ ৰাষ্ট্ৰপতিয়ে অনুমোদন জনাইছে আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। নিশ্চিতভাৱে এই বোনাছ কেৱল সীমিত সংখ্যক প্ৰতিৰক্ষা অসামৰিক কৰ্মচাৰী আৰু PLB আঁচনিৰ অধীনত অহা এনে কৰ্মচাৰীৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব। গতিকে গুৰুত্বপূৰ্ণ এটা খবৰ। বোনাছ গণনাৰ ভিত্তিত কৰ্মচাৰীজনে তেওঁলোকৰ মাহিলী দৰমহাৰ পৰিমাণক 30.4ৰে ভাগ কৰি যি ৰাশি পায় তাৰ পিছত তেওঁ যোগফলক 30ৰে গুণ কৰে। উদাহৰণস্বৰূপে যদি কোনো কৰ্মচাৰীৰ দৰমহা 20,000 টকা পায় তেন্তে তেওঁৰ বোনাছ হ'ব 19,737 টকা। গতিকে PLBৰ অধীনত তেওঁলোকে 40 দিনৰ বোনাছ লাভ কৰিব। ইতিমধ্যে টেটকাম ৰিক্ৰুইটমেণ্টৰ কাৰণে নতুন ডেট ঘোষণা কৰা হৈছে। জানুৱাৰী 19 তাৰিখে অনুষ্ঠিত হ'ব টেটকাম ৰিক্ৰুইটমেণ্ট। চৰকাৰী কাৰ্যালয়ত কাম নহ'লে ৰাজহুৱা অধিকাৰত আপোনালোকে অভিযোগ দিব পাৰিব। 100 পৰা 10,000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব। বিষয়া কৰ্মচাৰী মুখ্য সচিব পৰ্যন্ত বিহা হ'ব জৰিমনা। ৰাজ্যিক ৰাজহুৱা সেৱা অধিকাৰ আয়োগৰ উদ্যোগত মুখ্যমন্ত্ৰী মহোদয়ে কৰিলে গুৰুত্বপূৰ্ণ ঘোষণা। গতিকে বৰ্তমান যদি কোনোবা বিষয়া কৰ্মচাৰীয়ে গাফিলতি কৰে তেওঁলোকে শাস্তি বিহিব লাগিব। অন্য এটা গুৰুত্বপূৰ্ণ খবৰ, অসমীয়া ভাষাত মোবাইল ডিজিটেল ডিভাইচত শিক্ষাৰ্থীয়ে লাভ কৰিব পাঠ্যক্ৰম। বিনামূলীয়া কোনো লগিং ID নোহোৱাকৈ ছাত্ৰ-ছাত্ৰীয়ে ই-কক্ষৰ দ্বাৰা লাভ কৰিব বিদ্যালয়ৰ পাঠ। শিক্ষাৰ্থীয়ে ই-কক্ষৰ দ্বাৰা কিদৰে পাঠদান কৰিব লাগে তাৰ তথ্য লাভ কৰিব। গতিকে এতিয়া আহিছোঁ বৰ্তমান সপ্তম দৰমহা আয়োগ অনুযায়ী ন্যূনতম দৰমহা 18,000 টকা আৰু কৰ্মচাৰীসকলে সপ্তম দৰমহা আয়োগৰ অধীনত ন্যূনতম বেছিক 18,000 টকা লাভ কৰে। ষষ্ঠ বেতন আয়োগতকৈ সপ্তম বেতন আয়োগত 7,000 টকা বৃদ্ধি হৈছিল। এতিয়া সপ্তম বেতন আয়োগৰ পৰা অষ্টম বেতন আয়োগ যদি গঠন হয় তেতিয়া 18,000 টকা বেছিক দৰমহা যদি ফিটমেণ্ট ফেক্টৰ 2.86 হয় তেনেহ'লে 51,480 টকালৈ বৃদ্ধি পাব পাৰে। 1 কোটি কৰ্মচাৰী আৰু পেঞ্চনভোগীয়ে নতুন বছৰৰ আৰম্ভণিতে এই সুখবৰ লাভ কৰিব বুলি সকলোৱে আশা কৰি আছে। এতিয়া আহিছোঁ যে 2023 বৰ্ষৰ ভিতৰত ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ পৰামৰ্শ অনুসৰি নিযুক্তি দিয়া হ'ব। অসম চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকৰ অস্থায়ী ফলাফল বহীত ৰেংক পোৱা প্ৰাৰ্থী তেওঁলোকৰ গ্ৰেডেশ্যন লিষ্ট তৈয়াৰ কৰা হ'ব। চৰকাৰক গ্ৰেডেশ্যনৰ সিদ্ধান্তৰ বিষয়ে বিষয়া বিভাগে তেওঁলোকক কিছুমান নিৰ্দেশনা প্ৰদান কৰিছে। প্ৰশাসনিক বিভাগৰ অধীনত বিভিন্ন সঞ্চালকালয়, জিলা কাৰ্যালয়, সংমণ্ডল কাৰ্যালয়, খণ্ড কাৰ্যালয় আদিৰ অধীনত নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীৰ ক্ষেত্ৰত গ্ৰেডেশ্যন তালিকা নিৰ্ধাৰণৰ বাবে এক পদ্ধতি অনুসৰণ কৰিব পাৰিব। SBI ক্ৰেডিট কাৰ্ড 2024 1 ডিচেম্বৰৰ পৰা SBI ক্ৰেডিট কাৰ্ডৰ নিয়মৰ পৰিৱৰ্তন হ'ব। আচলতে যদি আপুনি বিশেষভাৱে ডিজিটেল গেমিং প্লেটফৰ্ম ব্যৱহাৰৰ সৈতে জড়িত লেনদেনৰ বাবে SBI ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে তেন্তে 1 ডিচেম্বৰৰ পৰা নতুন নিয়ম কাৰ্যকৰী হৈছে। SBI কাৰ্ডৰ ৱেবছাইটত OTP সম্পৰ্কীয় ট্ৰেচেবিলিটি কৰা, কমাৰ্চিয়েল মেছেজ আৰু OTP সম্পৰ্কীয় ট্ৰেচেবিলিটিৰ নিয়ম কাৰ্যকৰী কৰাৰ যি সিদ্ধান্ত লোৱা হৈছিল সেই সিদ্ধান্ত পূৰ্বে 31 অক্টোবৰলৈ কাৰ্যকৰী কৰিবলগীয়া আছিল, কিন্তু কেইবাটাও কোম্পানীৰ দাবীৰ পিছত ইয়াৰ ডেডলাইন বৃদ্ধি কৰি 31 নৱেম্বৰ কৰা হৈছিল। ট্ৰায়ে এই নিয়ম টেলিকম কোম্পানীসমূহক 1 ডিচেম্বৰৰ পৰা কাৰ্যকৰী কৰিব পাৰে। এই নিয়ম উদ্দেশ্য হ'ল যে টেলিকম কোম্পানীসমূহে প্ৰেৰণ কৰা সকলো মেছেজ ট্ৰেচেবল হ'ব। গতিকে গ্ৰাহকৰ কাৰণে OTP বেছ হ'ব এটা নতুন পদ্ধতি আৰু গ্ৰাহকৰ যাতে স্বাৰ্থ সুৰক্ষিত হয়। ভাৰত চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনৰ আনুষ্ঠানিক ঘোষণা কৰা নাই যদিও আগন্তুক কেন্দ্ৰীয় বাজেটৰ সময়তে ঘোষণা হ'ব বুলি কল্পনাৰ সৃষ্টি হৈছে। অষ্টম দৰমহা আয়োগ চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ। ন্যূনতম দৰমহা 51,480 টকা হ'ব নেকি? গতিকে লোকসভাত পৰা এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে যে কৰ্মচাৰীৰ তেওঁলোকৰ ৰিটায়াৰমেণ্টৰ বয়স 62 বছৰলৈ বৃদ্ধি কৰা হৈছে নেকি? লিখিত উত্তৰত আহিছে যে তেনেধৰণৰ কোনো প্ৰস্তাৱ গ্ৰহণ কৰা হোৱা নাই। গতিকে যদি কোনোবা কৰ্মচাৰীয়ে তেওঁলোকে VRS ল'ব বিচাৰে, ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট, গতিকে তেওঁলোকে সেৱা বিধি অনুযায়ী তেওঁলোকে ল'ব পাৰে। আৰু অষ্টম দৰমহা আয়োগ গঠন সম্পৰ্কতো জাভেদ আলী খান আৰু ৰামজিলাল সুমনে প্ৰশ্ন কৰিছিল যে বৰ্তমান কেন্দ্ৰীয় চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে, কিন্তু লিখিত উত্তৰত আহিল যে তেনেধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। ডিচেম্বৰ মাহতে কৰ্মচাৰীসকলৰ মেডিকেল এলাউন্স কেন্দ্ৰীয় চৰকাৰৰ যিসকলৰ 1,000 টকা আছিলে তেওঁলোকৰ মেডিকেল এলাউন্স বৃদ্ধি কৰা হৈছে নেকি বা অন্য কৰ্মচাৰীসকলৰ বৃদ্ধি কৰা হৈছে নেকি সেই সম্পৰ্কতো অধিৱেশনত প্ৰশ্ন কৰা হৈছিল আৰু তাৰ উত্তৰত আহিছে যে বৰ্তমানে 1,000 টকাৰ যি মেডিকেল এলাউন্স তাক বৃদ্ধি কৰা হোৱা নাই। পূৰ্বৰ অনুসৰি তেওঁলোকে লাভ কৰিব আৰু ৰাজ্য চৰকাৰসমূহৰ যেনেদৰে লাভ কৰি আছে তেনেদৰেই লাভ কৰিব। কোনো ধৰণৰ তেনে বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। গতিকে এটা গুৰুত্বপূৰ্ণ আপডেট
চিকিৎসা ভাত্তা 1000 টকাই আছে, নতুনকৈ বৃদ্ধি কৰাৰ কোনো সম্ভাৱনা নাই। শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।